নমস্কাৰ আজি ক্লেডি ক্লাছলৈকে সকলোকে স্বাগতম জনাইছো আৰু কেডি ক্লাছৰ যেটো প্ৰথম ভিডিও আছিলে আপোনালোকে সহাৰি জনাবে মই সকলোকে ধন্যবাদ জনাইছো আৰু পৰৱৰ্তী পৰ্যায়টো আপোনালোকে কেডি ক্লাছলৈকে এনেকৈ মৰম আৰু সহাৰি জনাই থাকিব আজি আমাৰ থাম্বনেল চাই পিনে সকলোৱে গমে পাইছা যে আমি দ্বিৰাষ্ট্ৰবাদৰ অৱসান দা এণ্ড অফ বায়োপোলাৰিটিৰ সম্ভাৱ্য প্ৰশ্নৰ আলোচনাসমূহ কৰা হ'ব আৰু ইয়াত লগতে কি কৰা হ'ব যে 2012 পৰা 2024 লৈ যিমানবোৰ কোৱেশ্চন আহিছিলে সেই কোৱেশ্চনসমূহ আলোচনা কৰা হ'ব আৰু পেপাৰ যদি টাফ আহে বা টান আহে তো তেতিয়া কোৱেশ্চনসমূহ কেনেকুৱা ধৰণৰ হ'ব বা ক্ৰিটিকেল আহিলে পেপাৰসমূহ কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব আৰু লগতে সহজ আহিলে কোনসমূহ কোৱেশ্চনে আহিব তো সেই সকলোবিলাক আমি এই ক্লাছটোত আলোচনা কৰিম ঠিক আছে তো আহক আমি ক্লাছটো আগবাঢ়ো তো কেডি ক্লাसेस এতিয়া বুজাত সহায় হ'ব অৰ্থাৎ কেডি ক্লাसेছৰ মূল লক্ষ্য হৈছে যে প্ৰত্যেকটো কনসেপ্ট আমি বেসিক যিখিনি বস্তু সেই বেসিক বস্তুখিনি মূল ডিসকাশন কৰা হৈছে কেডি ক্লাसेছৰ মূল লক্ষ্য আৰু কেডি ক্লাसेছত কি হ'ব এই ক্লাস 11 ক্লাস 12 বিএ আৰু সিইটি ক্লাছসমূহ কৰা হ'ব আজি প্ৰথম যেটো ভিডিও দিয়া গৈছিল হেতু ক্লাস 12 ৰ আছিল ফাৰ্স্ট চেপ্টাৰৰ আজি ক্লাস 12 ৰ যেটো আমাৰ ফাৰ্স্ট চেপ্টাৰ তাৰ কোৱেশ্চন ডিসকাশন কৰা হ'ব আৰু এনেদৰে পৰৱৰ্তী পৰ্যায়টো ক্লাস 11 আৰু বিএ আৰু সিইটি কোৱেশ্চনসমূহ আলোচনা কৰা হ'ব আৰু ক্লাছসমূহ কৰা হ'ব আৰু চেপ্টাৰসমূহ ডিটেইলছত আলোচনা কৰা হ'ব ইয়াত মেইনলি লক্ষ্য হৈছে যে প্ৰত্যেকটো কনসেপ্টৰ বেসিক যিখিনি বস্তু প্ৰত্যেকটো ষ্টুডেন্টে জনাত সহায় কৰা হৈছে মেইন লক্ষ্য আৰু কেডি ক্লাसेছ তোমালোকে ফেসবুক পেজত ফলো কৰিব পৰা কেডি ক্লাছেছ তোমালোকে ইউটিউবত সাৰ্চ কৰিব পৰা আৰু লগতে যদি কিবা ডাউটস থাকে তেতিয়াহলে এই WhatsApp নম্বৰটো তোমালোকে মোক ভয়েস কল বা তোমালোকে মেসেজ দি মোক খুদিব পৰা মই अवेलेबल থাকিম ঠিক আছে তো আহক আমি ক্লাছটো স্টার্ট কৰো তো প্ৰথম আছে ভেৰি শৰ্ট টাইপ কোৱেশ্চন মাৰ্কস 1 অৰ্থাৎ আমাৰ কি আছে প্ৰথম আমাৰ যিখন পেপাৰ থাকিব তাৰ দুটা পাৰ্ট থাকিব পাৰ্ট 1 এণ্ড পাৰ্ট 2 ঠিক আছে তো হাই সেকেন্ডাৰী ফাইনেলৰ যিখন পেপাৰ থাকিব তাত পাৰ্ট 1 এণ্ড পাৰ্ট 2 দুটা পাৰ্ট থাকিব তাত মোটামুটি 40 থাকিব 80 মাৰ্কস যেটো 20 মাৰ্কস আমাৰ প্ৰ্যাকটিক্যাল হ'ব বা প্ৰ্যাকটিক্যাল বা প্ৰজেক্ট থাকিব তো তাত 1 মাৰ্কসৰ খুব মূল্যবান কোৱেশ্চন কিছুমান আহিব বা 1 মাৰ্কসটো খুব ইম্পৰ্টেন্ট কাৰণ এটা ওয়াৰ্ডত আমি আনসাৰটো লিখিব পাৰো আৰু লগতে টাইম আমাৰ খৰচ বহুত কম হয় তো প্ৰথম যেটো কোৱেশ্চন আছে দা কোলাপস অফ হুইচ কান্ট্ৰি ইজ নোন এজ কোলাপস অফ সেকেন্ড ওয়াৰ্ল্ড কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায় এই কোৱেশ্চনটো বহুত বাৰ আহিছে হাই সেকেন্ডাৰী ফাইনেলত 13ত আহিছিল 15ত আহিছিল 22ত আহিছিল 23ত আহিছিল খুব ইম্পৰ্টেন্ট কোৱেশ্চন আৰু খুব কমনলি হোৱা কোৱেশ্চন যে কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায় তো আমি যদি চাও সোভিয়েট ইউনিয়নৰ পতনক বা সোভিয়েট ৰাছিয়াৰ পতনক কি বুলি কও আমি দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায় সেকেন্ড কোৱেশ্চনটো কি আছে হু স্টাৰ্টেড পলিটিক্যাল এণ্ড ইকোনমিক ৰিফৰ্মছ ইন ইউএছএছআৰ সোভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল এটো 16th কোৱেশ্চনটো আহিছিল আৰু এই কোৱেশ্চনটো এনসাৰ হ'ব কি মিখাইল গৰ্বাচেভে ঠিক আছে স্পেলিং শুদ্ধ কৰিবা এটো মিখাইল গৰ্বাচেভে বহুতে স্পেলিং মিস্টেক কৰে ঠিক আছে থাৰ্ড কোৱেশ্চনটো আছে which among the following is not an outcome of the disintegration of Soviet Union তলত দিয়াবোৰ কোনটো সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ পৰিণতি নহয় ফাৰ্স্ট যেটো পইণ্টছ আছে হেতু আছে অপচন আছে the end of the ideological war between USA and Soviet Union আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়নৰ মাজৰ মততৰ্কত যুদ্ধৰ সমাপ্তি অৰ্থাৎ মই যেটো কৈছিল শীতল যুদ্ধ অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়নৰ মাজত কি হৈছিল শীতল যুদ্ধ সৃষ্টি হৈছিল আৰু শীতল যুদ্ধৰ সময়ছোৱাত কি হৈছিল সমগ্ৰ বিশ্ব ৰাজনীতি দুটা ভাগত বিভক্ত হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰই পুঁজিবাদী আদৰ্শ যেটো হৈছে সমগ্ৰ বিশ্বত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ বিচাৰিছিল ঠিক তেনেদৰে সোভিয়েট ইউনিয়নেও সমাজবাদী বা সাম্যবাদী আদৰ্শটো সমগ্ৰ বিশ্বত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ বিচাৰিছিল আৰু দুটা কি হৈছিল দুটা আদৰ্শ প্ৰতিষ্ঠাৰ কাৰণে যুদ্ধত অৱতীৰ্ণ হৈছিল অৰ্থাৎ সমগ্ৰ বিশ্বৰ দেশসমূহ যাতে সমগ্ৰ বিশ্বৰ বেছিভাগ দেশে যাতে সোভিয়েট ইউনিয়নৰ আদৰ্শটো গ্ৰহণ কৰি সোভিয়েট ইউনিয়নে ভাবিছিল ঠিক তেনেকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ চেষ্টা কৰিছে যাতে পুঁজিবাদী আদৰ্শটো সমগ্ৰ বিশ্বৰ দেশসমূহে গ্ৰহণ কৰে তো প্ৰথমটো আছে যে ইয়াত খুদিছে কোৱেশ্চনটো কি খুদিছে ফাৰ্স্ট কথা মই কৈছো যে কোৱেশ্চনটো কি খুদিছে আমি যদি চাও আমি লক্ষ্য কৰিম ইয়াত মেইন বস্তুটো খুদিছে যে end of the ideological war ঠিক আছে end of the ideological war তো end of the ideological war মানে কি হয় যে আমাৰ end of the ideological war মানে হৈছে যে ideological war between USA and Soviet Union অৰ্থাৎ শেষ হৈছিল নে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়নৰ মাজৰ মতদৰ্শগত যুদ্ধৰ সমাপ্তি হৈছিল নে নহৈছিল ঠিক আছে তো হৈছিল যদি আমি হৈছিল লিখিব লাগিব নহৈছিল যদি আমি নহৈছিল লিখিব লাগিব ঠিক আছে তো
নেক্সট আমি স্লাইডখনলৈ আগবাঢ়ো নেক্সট স্লাইড আছে আমাৰ বাৰ্থ অফ CIS জন্ম ঠিক আছে অৰ্থাৎ কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ ঠিক আছে তো কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেটৰ জন্ম ঠিক আছে তো সেইটো কুৱেশ্যন পইণ্টছ তাৰপিছত আছে চেঞ্জ ইন দ্য বেলেঞ্চ অফ পাৱাৰ ইন দ্য ৱৰ্ল্ড অৰ্ডাৰ আন্তৰ্জাতিক ব্যৱস্থাৰ ক্ষমতাৰ ভাৰসাম্যতাৰ পৰিৱৰ্তন তাৰ ফ'ৰ্থত আছে ক্ৰাইচিছ ইন দ্য মিডল ইষ্ট মধ্যপ্ৰাচ্যত সংকট ঠিক আছে চাৰিটা পইণ্টছ আছে ইয়াত সুধিছে যে তলত দিয়াবোৰৰ কোনটো সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ পৰিণতি নহয় তো ইয়াত এনচাৰ হ'ব কি আমাৰ ফ'ৰ্থ পইণ্টছটো হ'ব ক্ৰাইচিছ ইন দ্য মিডল ইষ্ট অৰ্থাৎ মধ্যপ্ৰাচ্যত সংকট এই কুৱেশ্যনটোৰ এনচাৰ হ'ব তো নেক্সট কুৱেশ্যন আমি আগবাঢ়িছোঁ নেক্সট কুৱেশ্যন আছে আমাৰ ডেছ ইনিচিয়েটেড দ্য ৰিফৰ্মছ ইন সোভিয়েট ইউনিয়ন ইন 1985 ফিল ইন দ্য ব্লেংকছ 1985 চনত সোভিয়েট ইউনিয়নত দেশে সংস্কাৰ সূচনা কৰিছিল কোনে কৰিছিলে আমি সকলোৱে জানো মিখাইল গৰ্বাচেভে 1985 চনত যেতিয়া সোভিয়েট ইউনিয়নৰ সমাজবাদী দলৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হৈছিলে তেওঁ সংস্কাৰক পোষকতা কৰিছিলে আৰু সংস্কাৰ দুটা আছিলে এটা হৈছিলে গ্লাছনোটছ আৰু আনটো হৈছে পেৰেষ্ট্ৰইকা ঠিক আছে তো কোনে কৰিছিলে মিখাইল গৰ্বাচেভে এইটো 18 আৰু 20ত আহিছিলে তো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হাউ মেনি ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ ইমাৰ্জ ফ্ৰম দ্য ডিছইণ্টিগ্ৰেশ্যন অফ দ্য সোভিয়েট ইউনিয়ন খণ্ডিত হৈ কিমানখন স্বাধীন ৰাষ্ট্ৰ গঠন হৈছিলে ঠিক আছে অৰ্থাৎ সোভিয়েট ইউনিয়ন যেতিয়া 1991 চনত ভংগ হৈছিলে তো ভংগ হোৱাৰ সময়ছোৱাত কিমানখন ৰাষ্ট্ৰই মানে তো কিমানখন ৰাষ্ট্ৰই গঠন হৈছিলে সোভিয়েট ইউনিয়ন ভংগ হোৱাৰ পিছত USSR ভংগ হোৱাৰ পিছত কিমানখন ৰাষ্ট্ৰ গঠিত হৈছিল নতুনকৈ তো আমি কি জানো এইটো 15খন ঠিক আছে তাৰপিছত আছে বাৰ্লিন ৱাজ ডিমলিছড ইন দ্য ইয়াৰ তো বাৰ্লিন দেৱাল কিমান চনত ভংগ হৈছিল 10 চনত ভংগ হৈছিল ঠিক আছে ইয়াত কুৱেশ্যন এনচাৰটো হ'ব 1989 চনত তো নেক্সট কুৱেশ্যন আহিছোঁ আমি নেম দ্য টু প্লেচেছ ৱেৰ এটম বম্বছ ৱেৰ ড্ৰপড ইন দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আণৱিক বোমা পৰা ঠাই দুখনৰ নাম লিখা এইটো 2 মাৰ্কছৰ কুৱেশ্যন কি আছিলে আমি সকলোৱে জানো হিৰোশ্বিমা আৰু নাগাসাকি নেক্সট কুৱেশ্যন আছে আমাৰ মেনশ্যন টু ৰিফৰ্মছ হুইচ প্ৰেছিডেণ্ট গৰ্বাচেভ ইনিচিয়েটেড ইন দ্য USSR ৰাষ্ট্ৰপতি গৰ্বাচেভে সোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটাৰ নাম লিখা মই অলৰেডি কৈছোঁ কি হৈছে নামটো পেৰেষ্ট্ৰইকা এণ্ড গ্লাছনোটছ ঠিক আছে এই দুটা সংস্কাৰ কৰিছিলে কেতিয়া 1985 চনত যেতিয়া সোভিয়েট ইউনিয়নৰ সমাজবাদী দলৰ সাধাৰণ সম্পাদকৰ পদত মিখাইল গৰ্বাচেভে অধিষ্ঠিত হৈছিলে তো এটা কথা ঠিক এই যেকেইটা কুৱেশ্যন তোমালোকে যদি হায়াৰ ছেকেণ্ডেৰী ফাইনেলত ভাল পলিটিকেল সায়েন্সত মাৰ্কছ কেৰি কৰিব ইচ্ছা কৰিছা তেতিয়াহ'লে এই কুৱেশ্যনকেইটা এই চেপ্টাৰত চাই যাবা আৰু বাকী একো কুৱেশ্যন চাব নালাগে জাষ্ট এইকেইটা কুৱেশ্যন 1 মাৰ্কছ 2 মাৰ্কছ 4 মাৰ্কছ 6 মাৰ্কছ এই কুৱেশ্যনকেইটা চাই যাবা আৰু এই কুৱেশ্যনকেইটা তোমালোকে পেপাৰত দেখা পাবা ঠিক আছে বাকী একো চাব নালাগে জাষ্ট এইকেইটা কুৱেশ্যন চাই যাবা ঠিক আছে এইটো 100% কমন তোমালোকে চিন্তাই কৰিব নালাগে এই কুৱেশ্যনকেইটা পৰীক্ষাত দেখা পাবা আৰু যেতিয়া তোমালোকে পৰীক্ষাত বহিবা তেতিয়া যেতিয়া এইকেইটা কুৱেশ্যন দেখা পাবা মোৰ কথাটো হয়তো বিশ্বাস হ'ব ঠিক আছে তো আমি থাৰ্ড কুৱেশ্যনটোলৈ আহোঁ হোৱাট ইজ মিন বাই শ্বক থেৰাপি ইন পোষ্ট কমিউনিষ্ট ৰিজিম মই আলোচনা কৰিছিলোঁ ভিডিঅ'টোত আগৰ ভিডিঅ'টোত যিসকলে চোৱা নাই তোমালোকে আগৰ ভিডিঅ'টো চাবা আৰু নেক্সট এই ভিডিঅ'টো চাবা সাম্যবাদী শাসনৰ অন্ত পৰাৰ পিছত ত্ৰাসিক অথবা আতংক প্ৰতিকাৰ ব্যৱস্থাৰ অৰ্থ কি অৰ্থাৎ সাম্যবাদী শাসন যেতিয়া অন্ত হৈছিলে ত্ৰাসিক অথবা আতংক প্ৰতিকাৰ ব্যৱস্থাৰ অৰ্থ কি এইটো 2 মাৰ্কছৰ কাৰণে আহিছিলে কেতিয়াবা 4 মাৰ্কছৰ কাৰণে আহে আৰু কেতিয়াবা 6 মাৰ্কছৰ কাৰণে কুৱেশ্যনটো আহিব পাৰে আৰু 4 মাৰ্কছ 2 মাৰ্কছ এইটো 2 মাৰ্কছৰ ক'লোঁ 4 মাৰ্কছৰ আহিলে কুৱেশ্যনটো কেনেকৈ আহিব এইটোতো আছে তো তাত কি দিব পাৰে যে সোভিয়েট ইউনিয়নৰ সাম্যবাদী ব্যৱস্থা যিটো শাসনৰ অন্ত পৰাৰ পিছত ত্ৰাসিক অথবা আতংক প্ৰতিকাৰ ব্যৱস্থাৰ ফলাফলসমূহ আলোচনা কৰা বা ইয়াৰ দ্বাৰা কি পৰিৱৰ্তন হৈছিলে ঠিক আছে তেনেকৈ কুৱেশ্যনটো আহিব পাৰে খুব ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে মই কৈ দিছোঁ যে সোভিয়েট ইউনিয়নত যেতিয়া 1991 চনত সোভিয়েট ইউনিয়ন ভংগ হৈছিলে আনুষ্ঠানিকভাৱে আৰু আনুষ্ঠানিকভাৱে ভংগ হোৱাৰ সময়ছোৱাত যিবিলাক সাম্যবাদী আদৰ্শত বিশ্বাস কৰা দেশ আছিলে তো সাম্যবাদী আদৰ্শত বিশ্বাস কৰা দেশসমূহে কি কৰিছিলে যে তেওঁলোকে সাম্যবাদী আদৰ্শ পৰিত্যাগ কৰি পুঁজিবাদী আদৰ্শৰ পিনে ধাৱমান হৈছিলে আৰু এনে সময়ছোৱাত তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা যথেষ্ট বেয়াৰ পিনে ঢাল খাইছিলে আৰু সেই সময়ছোৱাত বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে তেওঁলোকক কি কৰিছিলে আৰ্থিক সাহায্য প্ৰদান কৰিছিলে যাতে সেই দেশসমূহৰ অৰ্থনীতি পুনৰুদ্ধাৰ কৰিব পাৰে আৰু তাক আমি কি বুলি কওঁ আঘাত নিৰাময় বা ত্ৰাসিক নিৰাময় বা ত্ৰাসিক আতংক প্ৰতিকাৰ ব্যৱস্থা বুলি কওঁ ঠিক আছে নেক্সট কুৱেশ্যন আছে দ্বিতীয় বিশ্ব মানে কি বুজা হোৱাট ইজ মিন বাই ছেকেণ্ড ৱৰ্ল্ড অৰ্থাৎ দ্বিতীয় বিশ্ব মানে কি বুজা আমি কি বুজিম আমাৰ মই কুৱেশ্যনৰ এনচাৰ যেতিয়া ফাৰ্ষ্ট চেপ্টাৰ আলোচনা কৰিছোঁ এইটো পইণ্টছ আছে তোমালোকে চাবা তো দ্বিতীয় বিশ্ব মানে হৈছে যে যিবিলাক দ্বিতীয় বিশ্বযুদ্ধৰ পিছত অৰ্থাৎ 1945 চনৰ পিছত যিসমূহ দেশে সোভিয়েট ইউনিয়নৰ আদৰ্শত ঠিক আছে সোভিয়েট ইউনিয়নৰ আৰ্হিত ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যৱস্থা গঢ় দিছিল সেই দেশসমূহক আমি কি বুলি কওঁ
দ্বিতীয় বিশ্ব বুলি কওঁ মই আকৌ কৈ দিছোঁ যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত যিসমূহ দেশে ছোভিয়েট ইউনিয়নৰ আৰ্হিত ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যৱস্থা গঢ় দিছিল সেই দেশসমূহক আমি কি বুলি কওঁ দ্বিতীয় বিশ্ব বুলি অভিহিত কৰোঁ ঠিক আছে হৈ গ'ল তাৰপিছত নেক্সট কুৱেশ্যন চাওঁ আমি ৰাইট দ্য নেম অফ দ্য টু কাণ্ট্ৰিজ হুইচ ইমাৰ্জ আউট অফ ছোভিয়েট ডিছইণ্টিগ্ৰেশ্যন ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত সৃষ্টি হোৱা দুখন দেশৰ নাম লিখা মই কৈছোঁ বাল্টিক গণৰাজ্য আছে তাৰপিছত আছে চেকোস্লোভাকিয়া যুগোস্লোভাকিয়া তো এইবিলাক হৈছে ছোভিয়েট ইউনিয়ন ভংগৰ পিছত সৃষ্টি হোৱা বহুত দেশ আছে তোমালোকে জাষ্ট কেইটামান মনত ৰাখিবা তো বহুতখিনি আছে ঠিক আছে আমি নেক্সট কৰাওঁ কম টাইমত আমি বেছিক কুৱেশ্যন কৰোঁ যাতে আমাৰ সুবিধা হয় ঠিক আছে তো ৰাইট দ্য নেম অফ টু ছুপাৰ পাৱাৰ ইমাৰ্জ আফটাৰ ছেকেণ্ড ৱাৰ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আৱিৰ্ভাৱ হোৱা বৃহৎ শক্তিৰ দুটাৰ নাম লিখা অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কি দুটা শক্তিৰ আৱিৰ্ভাৱ হৈছিলে আমি সকলোৱে জানো যে আমেৰিকা যুক্তৰাষ্ট্ৰ শিবিৰ আৰু সোভিয়েট ইউনিয়ন শিবিৰ ঠিক আছে 18ত আহিছিলে কুৱেশ্যন ঠিক আছে খুব ইম্পৰ্টেণ্ট কুৱেশ্যন দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আৱিৰ্ভাৱ হোৱা বৃহৎ শক্তিৰ দুটাৰ নাম লিখা ঠিক আছে খুব ইম্পৰ্টেণ্ট কুৱেশ্যন তো এইটো কুৱেশ্যনত আমি কি লিখিব লাগিব এনসাৰ দুটা শক্তিগোষ্ঠী এটা হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰ শিবিৰ আৰু আনটো হৈছে সোভিয়েট ইউনিয়ন শিবিৰ বা ইউএছএছআৰ শিবিৰ ঠিক আছে কমপ্লিট হৈ গ'ল নেক্সট কুৱেশ্যন ৰাইট টু কজেছ অফ ডিছইণ্টিগ্ৰেশ্যন অফ সোভিয়েট ইউনিয়ন সংযোগৰ দুটা কাৰণ লিখা অৰ্থাৎ সোভিয়েট ইউনিয়ন কিয় ভংগ হৈছিলে এইটো কুৱেশ্যন বহুতবাৰ আহিছে ঠিক আছে এই কুৱেশ্যনটো বহুতবাৰ আহিছে তো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো 4 মাৰ্কছৰ কাৰণে আহিছে 6 মাৰ্কছৰ কাৰণে আহিছে 2 মাৰ্কছৰ কাৰণে আহিছে খুব ইম্পৰ্টেণ্ট কুৱেশ্যন মই কৈছোঁ খুব ইম্পৰ্টেণ্ট কুৱেশ্যন তো তোমালোকে এই কুৱেশ্যনটো যেনেকৈ নহওক তেনেকৈ লিখিব ট্ৰাই কৰিবা মই আগৰ ভিডিঅ'টো চাবা আগৰ শ্লাইডখন চাবা তো গোটেইখিনি বস্তু আহি যাব তো সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ দুটা কাৰণ লিখা তো সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ মূল দুটা কাৰণ হৈছে প্ৰথম কাৰণ হৈছে সোভিয়েট ইউনিয়নে আদৰ্শগত যুদ্ধৰ কাৰণে কি কৰিছিলে যথেষ্ট পৰিমাণে অস্ত্ৰ শস্ত্ৰৰ বিনিময়ত বা সমগ্ৰ বিশ্বত বৃহৎ শক্তি হিচাপে প্ৰতিষ্ঠাৰ যুদ্ধত কি কৰিছিলে যথেষ্ট পৰিমাণে অস্ত্ৰ শস্ত্ৰত ধন বিনিয়োগ কৰিছিলে যাৰ ফলত তাৰ ইউএছএছআৰৰ অৰ্থনীতিত ইয়াৰ ফলত প্ৰচুৰ চাপৰ সৃষ্টি হৈছিলে আৰু এই সোভিয়েট ইউনিয়ন ভংগ হোৱাত সহায় কৰিছিলে 2 নম্বৰ কাৰণটো আমি কি কওঁ যে সোভিয়েট ইউনিয়নত মিখাইল গৰ্বাচেভে যি সংস্কাৰৰ সূচনা কৰিছিলে এই সংস্কাৰে সোভিয়েট ইউনিয়নৰ পতনহে মাতি আনিছিলে ঠিক আছে হৈ গ'ল দুটা কুৱেশ্যন দুটা এনসাৰ তাৰপিছত নেক্সট কুৱেশ্যন আছে মেনশ্যন টু কনচিকুৱেঞ্চেছ অফ দ্য এণ্ড অফ দ্য কোল্ড ৱাৰ শীতল যুদ্ধ অন্ত হোৱাৰ দুটা পৰিণাম উল্লেখ কৰা শীতল যুদ্ধৰ অন্ত হোৱাৰ দুটা পৰিণাম কি হ'ব যে শীতল যুদ্ধৰ অন্ত হোৱাৰ পিছত কি হ'ল সমগ্ৰ বিশ্বত ক্ষমতাৰ সমীকৰণ সলনি হ'ল অৰ্থাৎ ক্ষমতাৰ সমীকৰণ মানে কি যে 1945 চনৰ পৰা 1991 চনলৈ সমগ্ৰ বিশ্ব ৰাজনীতি দুটা বৃহৎ শক্তিগোষ্ঠীয়ে আধিপত্য বিস্তাৰ কৰি আহিছিলে অৰ্থাৎ বৃহৎ শক্তি দুটা কি আছিলে আমেৰিকা যুক্তৰাষ্ট্ৰ শিবিৰ আৰু সোভিয়েট ইউনিয়ন শিবিৰ কিন্তু যেতিয়া সোভিয়েট ইউনিয়ন শিবিৰ সমগ্ৰ বিশ্ব ৰাজনীতিৰ পৰা নাইকিয়া হৈ গ'ল কোন থাকিল আমেৰিকা যুক্তৰাষ্ট্ৰ শিবিৰ আৰু সমগ্ৰ বিশ্ব ৰাজনীতি একমেৰু বিশ্ব সম্পন্ন হৈ গ'ল তাৰ পিছত বৰ্তমান সময়ত কি আছে বহুমেৰু সম্পন্ন বিশ্বত পৰিণত হৈছে উদাহৰণস্বৰূপে আমি চাওঁ সাৰ্ক আছে আসিয়ান আছে তো এই সংগঠনসমূহ সমগ্ৰ বিশ্বত আধিপত্য স্থাপন কৰিবলৈ সক্ষম হৈছে নিজৰ নিজৰ ক্ষেত্ৰসমূহত তো দুটা কৈ দিলোঁ ঠিক আছে তাৰপিছত আৰু এটা পইণ্ট আমি ক'ব পাৰোঁ সেইটো পইণ্ট হৈছে যে শীতল যুদ্ধৰ সমাপ্তি হৈছিলে ঠিক শীতল যুদ্ধৰ অন্ত হোৱাৰ দুটা পৰিণাম হৈছে 2 নম্বৰ হৈছে যে সমগ্ৰ বিশ্বত কি হ'ল যুদ্ধৰ বিভীষিকাময় পৰিস্থিতিৰ পৰা কি হ'ল সমগ্ৰ বিশ্বই পৰিত্ৰাণ লাভ কৰিলে ঠিক আছে নেক্সট কুৱেশ্যন ডেছক্ৰাইব কনচিকুৱেঞ্চেছ অফ ডিছইণ্টিগ্ৰেশ্যন অফ দ্য সোভিয়েট ইউনিয়ন অন ৱৰ্ল্ড পলিটিক্স বিশ্ব ৰাজনীতিত সোভিয়েট ৰাজ্যৰ বিভাজনৰ পৰিণাম বৰ্ণনা কৰা ঠিক আছে তো এই কুৱেশ্যনটো তোমালোকে শ্লাইডত চাবা শ্লাইডত ধুনীয়াকৈ এনচাৰ দিছে তথাপিতো মই কৈ দিছোঁ যে প্ৰথম কাৰণটো হৈছে সোভিয়েট ইউনিয়নে কি কৰিছিলে তাৰ যিটো অৰ্থনৈতিক ব্যৱস্থা তো সেই অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত জনসাধাৰণৰ আস্থা নাইকিয়া হৈছিলে অৰ্থাৎ তেতিয়া যিটো শীতল যুদ্ধ চলি আছিলে শীতল যুদ্ধ চলি থকা সময়ছোৱাত সমগ্ৰ বিশ্ব ৰাজনীতি দুটা ভাগত বিভক্ত হৈছিলে আৰু দুটা ভাগত বিভক্ত হোৱাৰ সময়ছোৱাত কি কৰিছিলে সমগ্ৰ বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসাধাৰণ আৰু সোভিয়েট ইউনিয়নৰ জনসাধাৰণে তুলনা কৰি চাইছিলে ঠিক আছে যে সোভিয়েট ইউনিয়নৰ জনসাধাৰণে কিমান সুবিধা লাভ কৰি আছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসাধাৰণে কিমান সুবিধা লাভ কৰি আছে তো আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসাধাৰণতকৈ সোভিয়েট ইউনিয়নৰ জনসাধাৰণে সুবিধাসমূহ কম লাভ কৰিছিলে আৰু ইয়াৰ ফলত জনসাধাৰণৰ সোভিয়েট ইউনিয়নৰ অৰ্থনীতিৰ ওপৰত আস্থা নাইকিয়া হৈছিলে আৰু ইয়াৰ ফলত সোভিয়েট ইউনিয়ন ভংগ হৈছিলে মই ইয়াৰ আগতে ক'লোঁ যে সোভিয়েট ইউনিয়নৰ সমগ্ৰ বিশ্বত বৃহৎ শক্তি হিচাপে প্ৰতিষ্ঠা য'ত বহুত টকা পইচা খৰচ কৰিব লগা হৈছিলে আৰু ইয়াৰ ফলত সোভিয়েট ইউনিয়ন ভংগ হৈছিলে তাৰপিছত 3 নম্বৰ কাৰণটো মই ক'ব পাৰোঁ মিখাইল গৰ্বাচেভে যি সংস্কাৰৰ সূচনা কৰিছিলে এই সংস্কাৰৰ সূচনাই সোভিয়েট ইউনিয়নৰ পতন মাতি নিছিলে সংস্কাৰ কি গৈছিলে মই আকৌ কৈছোঁ গ্লাছনোষ্ট আৰু পেৰষ্ট্ৰইকা আৰু 4 নম্বৰ কাৰণটো আমি কি ক'ব পাৰোঁ যে সোভিয়েট ইউনিয়ন যে আছিলে সোভিয়েট ইউনিয়নৰ যিবিলাক সাম্যবাদী দলৰ নেতা আছিলে তেওঁলোকৰ স্বৈৰতান্ত্ৰিক কাৰ্যকলাপৰ ফলত কি হৈছিলে সমগ্ৰ জনসাধাৰণ আৰু সমগ্ৰ যিবিলাক প্ৰজাতন্ত্ৰ আছিলে সোভিয়েট ইউনিয়নত যিহেতু 15খন প্ৰজাতন্ত্ৰ আছিলে তো সেই 15খন প্ৰজাতন্ত্ৰৰ পৰা তেওঁলোকৰ আস্থা
নাইকিয়া হৈছিলে আৰু সেয়েহে এটা সময়ত সোভিয়েট ইউনিয়নৰ পৰা তেওঁলোক ওলাই গৈছিলে আৰু এই ভংগ হোৱাত অৰিহণা যোগাইছিলে তাৰপিছত আছে সোভিয়েট ইউনিয়নৰ যিবিলাক প্ৰজাতন্ত্ৰ আছিলে সেই প্ৰজাতন্ত্ৰৰ সময়ত জাতীয়তাবাদৰ চেতনাৰ বিকাশ হৈছিলে আৰু তেওঁলোকে নিজকে স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ পক্ষপাতিত্ব আছিলে সেইটো তো এইকেইটা কাৰণ মই কৈ দিলোঁ ঠিক আছে কাৰোবাৰ যদি প্ৰব্লেম আছে তেতিয়াহ'লে তোমালোকে মোক হোৱাটছএপ কৰিব পাৰা আৰু লগতে আমাৰ আগৰ যিটো ক্লাছ আছে সেই ক্লাছটো চাই ল'বা ঠিক আছে নেক্সট কুৱেশ্যন Why did Soviet Union disintegrate? Discuss 3 reasons. মই ক'লো Soviet Union কিয় ভংগ হৈছিল তিনিটা কাৰণ আছে মই কৈছো না খুব ইম্পৰ্টেণ্ট কুৱেশ্যন 13ত আছে 15ত আছে 22ত আহিছে ঠিক আছে খুব ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে যদি এই কুৱেশ্যনটো তোমালোকে পৰীক্ষাত পাবা দুটা কুৱেশ্যন আহিব এটা আনটো অল্টাৰনেটিভ থাকিব হয় কুৱেশ্যনটো সোভিয়েট ইউনিয়ন কিয় ভংগ হৈছিল সেইটো কুৱেশ্যন থাকিব নহয় সোভিয়েট ইউনিয়ন খণ্ডিতকৰণৰ পৰিণতিসমূহ আলোচনা কৰা যিটো 5 নম্বৰ কুৱেশ্যন আছে ডিসকাস দ্য কনসিকুৱেন্সেস অফ ডিসইন্টিগ্ৰেশ্যন অফ সোভিয়েট ইউনিয়ন সেই কুৱেশ্যনটো থাকিব ঠিক আছে এই দুটা কুৱেশ্যনে এটা নহয় আনটা এই দুটাৰ ভিতৰত এটা কুৱেশ্যন তোমালোকে 4 মাৰ্কছ 6 মাৰ্কছ বা 2 মাৰ্কছত দেখাই পাবা ঠিক আছে কেতিয়াবা দুটা কুৱেশ্যন আহে এটা 2 মাৰ্কছৰ কাৰণে আহে কেতিয়াবা 4 মাৰ্কছৰ কাৰণে আহে এটা ঠিক আছে তো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন 3 নম্বৰ কুৱেশ্যন আহো ৰাইট এ শৰ্ট নোট অন দ্য পলিটিকেল সিস্টেম অফ নিউলি ইমাৰ্জ ষ্টেটছ ফ্ৰম দ্য সোভিয়েট ইউনিয়ন সোভিয়েট ইউনিয়নৰ পৰা নতুনকৈ উদ্ভৱ হোৱা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থা সম্পৰ্কে এটা চমুটোকা লিখা ঠিক আছে সোভিয়েট ইউনিয়নৰ পৰা যিসমূহ প্ৰজাতন্ত্ৰ ওলাই গ'ল কিমানখন প্ৰজাতন্ত্ৰ ওলাই গৈছিলে 15খন প্ৰজাতন্ত্ৰ ওলাই গৈছিলে আৰু এই 15খন প্ৰজাতন্ত্ৰই কিছুমানে কি কৰিছিলে নাটো শিবিৰত অংশগ্ৰহণ কৰিছিল আৰু নাটো কি আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত গঠিত এটা সংগঠন আঞ্চলিক সংগঠন আৰু তাত প্ৰথমতে কেতিয়া গঠন হৈছিল 1949 চনত গঠন হৈছিলে প্ৰথম অৱস্থাত 12খন সদস্য ৰাষ্ট্ৰ আছিল ঠিক আছে তো কিছুমান ৰাষ্ট্ৰ কি কৰিছিল নাটো শিবিৰত অংশগ্ৰহণ কৰিছিল ঠিক আছে কিছুমানে কি কৰিছিল স্বাধীনভাৱে আছিল যে নিজে স্বাধীনভাৱে ঘোষণা কৰিব নিজে স্বাধীনভাৱে থাকিব ঠিক আছে কিছুমানে আকৌ কি কৰিছিল সাম্যবাদী আদৰ্শটোৱে নিজৰ লগত গ্ৰহণ কৰি আছে তো এনেকুৱা ধৰণে কুৱেশ্যনটো আমি লিখিব লাগিব ঠিক আছে যদি প্ৰবলেমছ পোৱা মোক হোৱাটছআপ কৰিবা বা কমেণ্টত লিখিবা তো মই কুৱেশ্যন আনসাৰখিনি দি দিম ঠিক আছে নেক্সট কুৱেশ্যন আছে সোভিয়েট ইউনিয়ন কিয় ভংগ হৈছে মই কৈছোঁ এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন 16 17 19 কিমান বাৰ আহিছে 13 15 22 16 17 19 খুব ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে তো সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ পৰিণতিসমূহ আলোচনা কৰা নেক্সট কুৱেশ্যন ডিসকাস দ্য কনসিকুৱেন্সেস অফ ডিসইন্টিগ্ৰেশ্যন অফ সোভিয়েট ইউনিয়ন সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ পৰিণতিসমূহ আলোচনা কৰা তো খণ্ডিতকৰণৰ পৰিণতিসমূহ আমি কি ক'ব লাগিব যে সোভিয়েট ইউনিয়ন যিখন আছিলে সোভিয়েট ইউনিয়নৰ ভংগৰ পিছত ঠিক আছে খণ্ডিতকৰণ হৈছে ভংগ তো ভংগৰ পিছত সমগ্ৰ বিশ্ব ৰাজনীতি কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল তো প্ৰথম আমি চাওঁ যে শীতল যুদ্ধৰ অন্ত প্ৰথম পইণ্ট চাওঁ শীতল যুদ্ধৰ অন্ত কিয় কাৰণ সমগ্ৰ বিশ্ব ৰাজনীতিত ইমান দিনে যি মানে যুদ্ধৰ বিভীষিকাময় অৰ্থাৎ যুদ্ধ যদিও সংঘটিত হোৱা নাছিলে তো সমগ্ৰ বিশ্বই ভাবিছিলে যে এখন তৃতীয় বিশ্বযুদ্ধলৈ শীতল যুদ্ধ ৰূপান্তৰিত হ'ব ঠিক আছে কিন্তু যুদ্ধ নহ'ল সমগ্ৰ বিশ্বৰ কাৰণে ভাল কথা ঠিক আছে কিন্তু সোভিয়েট ইউনিয়ন ভংগ কি কৰিছিলে যে শীতল যুদ্ধৰ অন্ত কৰিছিল শীতল যুদ্ধ শেষ কৰিছিল ঠিক আছে আৰু সমগ্ৰ বিশ্বই কি কৰিছে যুদ্ধৰ বিভীষিকাময় পৰিস্থিতিৰ পৰা পৰিত্ৰাণ লাভ কৰিছিল ঠিক আছে 1 নম্বৰ পইণ্ট 2 নম্বৰ হৈছে ক্ষমতাৰ সমীকৰণ মই অলপ আগত কৈছে যে যেতিয়া সমগ্ৰ বিশ্বৰ ৰাজনীতি দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সোভিয়েট ইউনিয়ন কি কৰিছিলে সোভিয়েট ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ শিবিৰে কি কৰিছিলে যে সমগ্ৰ বিশ্ব ৰাজনীতি দুটা ভাগত বিভক্ত হৈছিল অৰ্থাৎ দ্বিমেৰু সম্পন্ন বিশ্ব আছিলে ঠিক আছে আৰু দুটা শক্তিগোষ্ঠীয়ে সমগ্ৰ বিশ্বত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছিলে যেতিয়া সোভিয়েট ইউনিয়ন 1991 চনত নোহোৱা হ'ল সমগ্ৰ বিশ্ব ৰাজনীতিৰ পৰা বা ভংগ হ'ল তেতিয়া কি হ'ল সমগ্ৰ বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰই আধিপত্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিলে ঠিক আছে তো আধিপত্য বিস্তাৰ কৰা মানে কি সমগ্ৰ বিশ্বত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ধৰা আদৰ্শ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হ'ল ঠিক আছে 3 নম্বৰত কি নতুন নতুন কিছুমান স্বাধীন ৰাষ্ট্ৰ জন্ম হ'ল সোভিয়েট ইউনিয়ন ভংগৰ ফলত কি হ'ল 15খন নতুন স্বাধীন ৰাষ্ট্ৰ জন্ম হ'ল আৰু এই নতুন স্বাধীন ৰাষ্ট্ৰসমূহে নিজৰ নিজৰ ৰাজনৈতিক ব্যৱস্থা গঢ় ল'বলৈ আৰম্ভ কৰিলে 4 নম্বৰটো মই ক'ব পাৰোঁ যে সমগ্ৰ বিশ্বৰ ৰাজনীতিত কি হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা আদৰ্শ আছে কি আদৰ্শ আছিলে আমাৰ এইটো যে LPG লিবাৰেলেশ্যন প্ৰাইভেটাইজেশ্যন এণ্ড গ্লোবেলাইজেশ্যন ঠিক আছে উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু গোলকীকৰণ এই তিনিওটা আদৰ্শ সমগ্ৰ বিশ্বত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হ'ল ঠিক আছে এই 4টা কাৰণ ক'লো তো পৰিণতি কিটা সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ এই 4টা পৰিণতি ঠিক আছে নেক্সট কুৱেশ্যন আছে কোনবোৰ কাৰকে গৰ্ভাচবে সোভিয়েট ইউনিয়ন সংস্কাৰ আৰম্ভ কৰি বাধ্য কৰে চমুক আলোচনা কৰা ঠিক আছে এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন যদি পেপাৰ টান হয় এই কুৱেশ্যনটো আহিব আৰু যেটো আমাৰ 3 নম্বৰ কুৱেশ্যন আছে সোভিয়েট ইউনিয়নৰ পৰা নতুনকৈ উদ্ভৱ হোৱা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থা সম্পৰ্কে এটা চমুটোকা লিখা এই কুৱেশ্যনটো আৰু এই কুৱেশ্যনটো 6 মাৰ্কছ 6 নম্বৰ কুৱেশ্যনটো আৰু 3 নম্বৰ কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এই কুৱেশ্যনটো অহাৰ চান্স খুব আছে যদিহে পেপাৰ টাফ হয় সহজলৈ আহিব পাৰে ঠিক আছে তো পঢ়িবতো লাগিব যেটো ভাল মাৰ্কছ আমি কেৰি কৰিব লাগিব ঠিক আছে
তো ছোভিয়েট ইউনিয়ন সংস্কাৰ আৰম্ভ কৰি বাধ্য কৰাৰ কিছুমান কাৰক আছিল। এক নম্বৰ কাৰকত যদি আমি চাওঁ, ছোভিয়েট ইউনিয়নত কি হৈছিলে যে ব্যাপক হাৰত স্বৈৰতান্ত্ৰিক কাৰ্যকলাপ চলিছিল। স্বৈৰতান্ত্ৰিক মানে কি, ৰাজনৈতিক নেতাসকলে নিজৰ ইচ্ছা অনুসৰি কাম কাজ পৰিচালনা কৰিছিলে আৰু নিজৰ সুবিধামতে কাম কাজ চলাইছিলে। তো এনেকুৱা ধৰণৰ ব্যৱস্থা নোহোৱা কৰিবৰ কাৰণে মিখাইল গৰ্বাচেভে ছোভিয়েট ইউনিয়নৰ সংস্কাৰৰ সূচনা কৰিছিল। এক নম্বৰ। দুই নম্বৰত তেওঁ কি কৰিছিলে যে মিখাইল গৰ্বাচেভে কি কৰিছিলে, ছোভিয়েট ইউনিয়নে যাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমানে ঠিক আছে জনপ্ৰিয়তা অৰ্জন কৰিব পাৰে আৰু সমগ্ৰ বিশ্বত যাতে এক সৰ্বোচ্চ শক্তিমান দেশ হিচাপে পৰিগণিত কৰিব পাৰে, তাৰ কাৰণে কি কৰিছিলে, সংস্কাৰ কৰিছিলে। আৰু প্ৰশাসনিক ব্যৱস্থাও জনসাধাৰণৰ ওচৰলৈ লৈ যাবৰ বাবে কি কৰিছে, তেওঁ সংস্কাৰৰ সূচনা কৰিছিলে। ঠিক আছে, তো এইখিনি আছিলে কুৱেশ্যন। তো থেংক ইউ। তো যদি সকলো ষ্টুডেণ্টে বা যিবিলাক গাৰ্জেনে চাই আছে, তো সকলোৱে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। তো ছাবস্ক্ৰাইব কৰিলে কি ভাল, আমি সাহস পাওঁ নতুন নতুন ভিডিঅ' বনাবলৈ। আৰু নতুন নতুন ভিডিঅ' বনোৱা মানে কি, আমি কিছুমান নতুন চিন্তা চৰ্চা আমি কৰিব পাৰিম। তো সকলোকে মই কৈছোঁ যে আমি নতুনকৈ ষ্টাৰ্ট কৰিছোঁ চেনেলটো, আৰু এই চেনেলটোৰ জৰিয়তে আমি বিচাৰিছোঁ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে, ঠিক আছে, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো চাওক। ফ্ৰী অফ কষ্টত ভিডিঅ' প্ৰদান কৰা হৈছে, খুব ইম্পৰ্টেণ্ট ভিডিঅ', কম টাইমত আমি খুব ডিটেইলছত আলোচনা কৰিছোঁ প্ৰত্যেকটো বস্তু। অকল যে পলিটিকেল ছায়েন্সৰ বিষয়বস্তু এই চেনেলটোত আলোচনা কৰা হ'ব তেনেকুৱা নহয়, ইয়াত ইকনমিক্সো আলোচনা কৰা হ'ব, জিঅ'গ্ৰাফিও, প্ৰত্যেকটো ছাবজেক্টৰ আৰ্টছৰ বিষয়বস্তুসমূহ আলোচনা কৰা হ'ব বা ছাবজেক্টসমূহ আলোচনা কৰা হ'ব। তো সকলোকে কৈছোঁ, সকলোৱে লাইক কৰিব, এবাৰ শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু লগত যদি ঘৰৰ ওচৰে পাজৰে কোনোবা ষ্টুডেণ্ট আছে যি ভিডিঅ'টো গম পোৱা নাই, তেওঁলোকক খবৰ দিব যে এই ভিডিঅ'টো চালে এটলিষ্ট মই কোৱাখিনি যদি ইম্পৰ্টেণ্ট দিশ শুনে 80ৰ ভিতৰত মই কৈছোঁ 60 নম্বৰ পাবলৈ সক্ষম হ'ব। আৰু 20 মাৰ্কছৰ কাৰণে যিটো প্ৰজেক্ট থাকিব সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰিব, ঠিক আছে। তাত যিহেতু 15 মাৰ্কছ কি থাকিব, আমাৰ নিজে লিখাৰ ওপৰত ডিপেণ্ড কৰিব, আৰু 5 মাৰ্কছ ভাইবা হ'ব। তো সেইকাৰণে মই কৈছোঁ যে প্ৰত্যেকেই এই চেনেলটোক ছাপোৰ্ট কৰক আৰু আমাক ছাপোৰ্ট কৰক, আৰু কিবা যদি ভুল পাইছে আমাক কওক, আমি যাতে পুনৰবাৰ সেই ভুলটো নোহোৱা কৰি আমি সকলোৱে একেলগে আগবাঢ়ি যাব পাৰোঁ। তো এইখিনি, তো আজি এইখিনিয়ে। তো এই ভিডিঅ'টো যাতে সকলোৱে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰে, সেইটো আশা থাকিল, আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ঠিক আছে, থেংক ইউ।